নগাঁও উপহিয়াতত মন্ত্ৰী পীযুষ হাজৰিকাই একেদিনাই চলালে কেইবাটাও নিৰ্বাচনী প্ৰচাৰ সংখ্যালঘু ৰাইজৰ সঁহাৰি দেখি উৎফুল্লিত মন্ত্ৰী পীযুষ হাজৰিকা ভূপেন বৰাৰ হিন্দু বিৰোধী শংকৰদেৱক গালি পাৰে শ্ৰীকৃষ্ণক গালি পাৰে আনুষ্ঠানিকভাৱে হিন্দু বিৰোধী বুলি ঘোষণা কৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ নগাঁও লোকসভাত সুৰেশ বৰাই বহুভোটত জিকিব বুলি দাবী মন্ত্ৰীগৰাকীৰ সংখ্যালঘু জনতাই বিজেপি ফালে ইয়াৰ পূৰ্বে কেতিয়াও এনেধৰণে ওলাই অহা নাছিল নগাঁৱৰ পৰা বিপুতি বৰাৰ ৰিপৰ্ট ইছা 24/7 মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত পঠাই দিম খুব সোনকালে আপোনালোকে ভাল খবৰটো পাব তাই ভাৰত মাতা কি ল'ৰা ছোৱালীয়ে ফেচবুক চাব জানে ফেচবুকটো চাই দিয়ক এনেকুৱা এখন মিটিং কৰিব বিচাৰি মই আজি এনেকুৱা 3খন অলৰেডি কৰিলোঁ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভীমত আহিব ৰহাত আহিব নগাঁৱত আহিব তাৰপাছত নাহৰীঘাটত আহিব আৰু যিখিনি কংগ্ৰেছ আছে সেইখিনি চাফা হৈ যাব সকলোকে ধন্যবাদ দিছো আৰু পুনৰবাৰ আপোনালোকৰ বহুমূলীয়া ভোট বিজেপিক দিবলৈ অনুৰোধ জনাইছো যিমানে আকৌ আহি পেলাই কংগ্ৰেছটো আগদিনাই নাযায়তো 25 তাৰিখৰ পৰা গোটেই কংগ্ৰেছ হৈ নাযায়তো ইলেকশ্যন কি আছে আমাৰ 24 তাৰিখৰ পৰা ভোটা বলিব নেকি চিন্তা কৰিছো এইটো যাতে গণ্ডগোল নহয় দেই গণ্ডগোল নহয় জোৰ লাগিব এইটো জোৰ দিব নেকি আপুনি এবাৰ গতিকে কোন লিখিব দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব হয়নে নহয় ইমান মিছা কথা ক'লে মানুহে এতিয়া এইবিলাকক বিশ্বাস নকৰে কৰিব নেকি কম কংগ্ৰেছে অকল মুছলমান ৰাইজক শাস্তি দিয়ে তুষ্টিকৰণৰ নামত মিছা কথা কৰে মুছলমান ৰাইজৰ উন্নতি নকৰিলে মুছলমান ৰাইজৰ পঢ়া শুনা ব্যৱস্থা নকৰিলে মুছলমান ৰাইজৰ স্বাস্থ্যৰ কাৰণে একো কাম নকৰিলে সেইকাৰণে আমি পিছুৱাই আছো আৰু আপোনালোকক পিছুৱাই থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাৰে নিদিয়ে আপোনালোকৰ হৈ কাম কৰিছো কাম কৰিম আৰু আপোনালোকক উন্নয়ন লাগে চাকৰি লাগে আমাৰ ল'ৰাবিলাকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ টকা লাগে লাগে মহিলাসকলক কি লাগে যি মহিলাই লাখ কোটি টকাৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক 3 মাহৰ ভিতৰত 10,000 টকা দিব দেখিছে নহয় ৰাইজ ক'ৰবাত আছে নেকি যিখিনি আছে বুলি ভাবিছিল এইখিনি আমি লৈ ভূপেন বৰা ডাঙৰীয়া আচলতে হিন্দু বিৰোধী শংকৰদেৱক গালি পাৰে ভগৱান শ্ৰীকৃষ্ণক গালি পাৰে ধৃতৰাষ্ট্ৰক গালি পাৰে তেখেত এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তি তেওঁ নিজে ঘোষণা কৰিব লাগে তেওঁ এথিষ্ট বুলি তেওঁ যে হিন্দু ধৰ্মৰ মানুহ নহয় তেওঁ ঘোষণা কৰি দিলে আমি ভাল পাম নহ'লে আমাক কিয় অপমান কৰে আমি হিন্দু মুছলমান সকলোৱে একেলগে আছোঁ তাকো আমি অপমান কৰিব নালাগে তেখেতে আমাক কিয় অপমান কৰে গতিকে তেখেত যে এথিষ্ট ৰাজহুৱাকৈ তেখেতে ঘোষণা কৰক মই অনুৰোধ কৰিছোঁ